ইয়াক কয় জুলীয়া পদাৰ্থ জুলীয়া লিকুইড জুলীয়া মানে আৰু এইটো আৰু এটা অসমীয়া শব্দ আছে জল জল মানে কি জল মানে পানী পানী ওলাই যায় এইটো এটা বটল এইটো এটা বটল দুইটাৰে কিন্তু আকৃতি বেলেগ বেলেগ কিন্তু আকৃতি যেনেকৈ ন ইয়াৰ ভিতৰত কিন্তু কি কোৱা গৈছে কি আছে ইয়াৰ ভিতৰত এতিয়া চোৱা আজিকালি বটলবিলাকত লিটাৰ কিলোমিটাৰ গ্ৰাম লিটাৰ এনেকৈ দিয়া থাকে যাতে সহজে কিমান পানী ভৰাব পাৰে সুবিধা কৰি দিছে এইটো চোৱা এইটো আধা লিটাৰ নে 1 লিটাৰ 1 লিটাৰ হয় নে এইটো তোমালোকে দোকান বজাৰ এইবিলাকত চাবা আজিকালি নীলা ৰঙৰ এটা পানী বটল তাক বেচিলাৰ বটল বুলি কয় তুমি যদি কেতিয়াবা সোধা যে দাদা বা খুৰা 1 লিটাৰ পানী বটল এটা তুমি ক'বা যে ঠাণ্ডা লাগে তেতিয়া ফ্ৰিজৰ পৰা উলিয়াই সেইটো 1 লিটাৰ এনেকুৱাবিলাক হ'ল আধা লিটাৰ তাৰ কাৰণে ইয়াত কিছুমান যোগ দিয়া আছে চোৱা এই যোগবিলাকত মই প্ৰথমতে কৈ দিছোঁ যোগবিলাক দিয়া আছে চোৱা 100 লিটাৰ 200 300 400 500 আৰু তোমাৰ পানীখিনি কিমানত আছে চোৱা মই কালি কৈছোঁ পুৰা 500 লিটাৰ তোমাৰ আধা লিটাৰ পানী আছে হয়নে এই পানীখিনি যদি আমি এনেকৈ বাকি দিওঁ তেতিয়া এই সম্পূৰ্ণ এই গাঁতটোৰ পৰা ওপৰলৈ গৈ থাকিব তাৰমানে চহৰ পিছত তুমি পানী ভৰালে আৰু মুখেদি ওলাই যায় আকৌ এই পানীখিনি